বান বিধ্বস্ত বংকুৱালৰ মৰ্মান্তিক দৃশ্য যাতায়াতৰ বাবে নাই বাটপথ শব্দাহৰ বাবেও নাই নিৰ্দিষ্ট ঠাই পথৰ দাঁতিতে সম্পন্ন শব্দাহ কাৰ্য বিধ্বংসী বানত প্ৰায় সকলো জাহ গৈছে বোকাখাতৰ বংকুৱালত মথাউৰি বিচ্ছিন্ন হোৱাৰ উপৰিও শুকান ভূমিৰ অভাৱত ভুগিছে অঞ্চলবাসী অঞ্চলটোৰ প্ৰায় ৮০% ভূমি এতিয়াও পানীৰ তলত যাৰ ফলত শব্দাহৰ বাবে এটুকুৰা শুকান ভূমিৰ অভাৱত ভুগিছে স্থানীয় ৰাইজ উপায়হীন হৈ ১ নং গৰৈমাৰীৰ নিকৰি মিৰিয়ালিৰ এগৰাকী মহিলাৰ শব্দাহ পথৰ দাঁতিত কৰিবলৈ বাধ্য হয় গাঁওবাসী আৰু এতিয়া অঞ্চলটোত ওখ ভূমিত ৰাজহুৱা শ্মশানৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ১ নং গৰিমেৰী গাঁও এইখন গাঁৱত প্ৰায় আমাৰ ৬০০ ঘৰ অনুসূচিত জাতিৰ লোক আছে যেহেতু বানপানী অহাৰ কাৰণে প্ৰায় আমাৰ আজি ধৰি পেলাই ৬জন ব্যক্তি মৃত্যুমুখত পৰিবলগীয়া হৈছে কিন্তু এনেকুৱা অতি দুখৰ বিষয় যেহেতু আমি মানুহকেইজন এনেকুৱা এটা অৱস্থাত পৰিবলগীয়া হৈছে যে আমি খৰি দিবলৈ বা সৎকাৰ কৰিবলৈ আমাৰ কোনো ব্যৱস্থা নাই সেয়েহে আমি এই ৰাস্তাটো নিকৰি মিৰিয়ালিৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ ওপৰতে আমি খৰি দিবলৈ বাধ্য হৈছোঁ সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমাৰ ১ নং গৰিমেৰী সমূহ ৰাইজে আমি এডোখৰ নিৰ্দিষ্ট ভূখণ্ড শ্মশানৰ কাৰণে আমি উলিয়াই দিম যেহেতু বিভাগীয় কৰ্তৃপক্ষই যাতে আমাক সেই শ্মশানখন বনাই দিয়ে আমাৰ সমূহ গৰিমেৰী ৰাইজক যাতে উপকৃত কৰে এই আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেহেতু অনাগত দিনত যদি এনেকুৱা আকৌ বানপীড়িত হয় তেতিয়াহ'লে আমি নথৈ নাজল নাথল অৱস্থা হ'ব সেয়েহে আপোনালোকক কাটৰে অনুৰোধ কৰিছোঁ যিহেতু আমাক আপোনাক হবে এখন শ্মশান দিয়ে যেহেতু আমাৰ মানুহখিনিক যাতে উপকৃত কৰে এই তেখেতৰ স্বামী হৈছে স্বৰ্গীয় ভেৰু দাসৰ পত্নী তেখেত বিশেষকৈ পানীৰ এতিয়া বৰ্তমান তেখেতৰ ঘৰৰ চাৰিওফালে পানী জলথল হৈ আছে সেয়েহে এতিয়া মৃত্যুৰ মুখত পৰাৰ কাৰণে আমি এতিয়া ৰাস্তাৰ ওপৰত দিবলগীয়া হ'ল আৰু পানীৰ কাৰণে আমাৰ কিন্তু একদম নাথল অৱস্থা হৈ আছে আৰু ইতিমধ্যে পানীও বাঢ়িছে বুলি আমি কোৱা শুনিছোঁ আৰু গতিকে মানুহৰ আৰ্থিকভাৱে অকণমান জুৰুলা যদি কিবা বিভাগীয় কৰ্তৃপক্ষই অকণমান সহায় কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম এই ক্ষেত্ৰত জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডাঙৰ বিড়ম্বনা যোৱা বানপানীত কাঞ্চা চাপৰিত এজন আমাৰ ভাতৃ হেৰুৱাইছোঁ যাক পুতিবলৈ পুৰিবলৈ ৰাখিবলৈ এডোখৰ ঠাই নাছিল পষ্টমৰ্টেম কৰিবৰ কাৰণে এডোখৰ মানে নাও চপাবলৈ এডোখৰ এটা ঘাট নাছিল এনে পৰিস্থিতি আজি দেখিছে চকুৰ আগতে আমি সকলোৱে দেখিছোঁ যে আমি বংকুৱাল গৈ থকা অৱস্থাতে আমাৰ গৰৈমাৰীৰ নিজৰ আপোন এগৰাকী আমাৰ ভগ্নী বৃদ্ধাক আমি হেৰুৱাব লগা হৈছে আৰু যাক আজি ৰাজআলিত তেওঁ মানে আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব লগা হৈছে আচলতে এটা প্ৰগতিশীল এখন সমাজ এখনক নিৰ্ধাৰণ কৰে এটা সুস্থ ড্ৰেইন আৰু অন্ততঃ সুস্থভাৱে এটা মানুহৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰণালীবিলাক যাতে এটা স্বতন্ত্ৰ এটা স্থানত যদি কৰাব পৰা যায় আজিলৈকে এনেকুৱা এখন চৰকাৰ নোলাল য'ত এটা ৰুট মেপ এটা নাই সমাজখনক কেনেকৈ স্থিতাৱস্থাত বাহাল ৰাখিব তাৰ সুপৰিকল্পনা নাই কেৱল এই ৰিলিফ চাউল কেইমুঠিমান দিলেই আচলতে সমস্যাৰ সমাধান নহয় আজি মানুহৰ ঘৰ পানীত ডুবি আছে আজি এনেকুৱা ধৰণৰ ঘৰৰ পৰিস্থিতিৰ কাৰণে আজি এইটো অৱস্থা হৈছে গতিকে ৰাইজে যিটো দাবী কৰিছে এইটো হ'ব লাগে আৰু আমাৰ ফালৰ পৰা ডিমাণ্ড আছে যে ইয়াত যি স্থানত যেনেকুৱা বৈজ্ঞানিক প্ৰণালীত এটা সমাজ কিমান হাজাৰৰ মাজত কেনেকুৱাকৈ এটা শ্মশান ঘাট হ'ব লাগে কেনেকুৱা বিজ্ঞানসন্মত কৰিব দৰকাৰ মানুহখিনি এৱাৰ কৰক যদি এনেকুৱা যদি নকৰে কি অৰ্থাৎ আধুনিক প্ৰণালীত কেনেকৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পাৰি তেনেকৈ মানুহবিলাকে চিকিৎসা বিজ্ঞান উন্নীত হৈছে মানুহখিনিক এৱাৰনেছ কৰি বিভিন্ন কুসংস্কাৰবিলাক দূৰী কৰি অন্য উন্নত প্ৰণালীৰ এটা কেম্পত এটা ধুনীয়াকৈ এটা স্থল এটাত ভালকৈ কাম কৰিব পাৰে নেকি সেই সম্পৰ্কীয় চিন্তা কৰাৰ প্ৰয়োজন আছে আমি এটা বানপানীত ডুবি থকা মানুহখিনি বিভিন্ন কুসংস্কাৰৰ দ্বাৰা বলি হৈ আমি জীৱনটো আহুতি দিব লগা হৈছে আমি এনেকৈ আছোঁ বুলি আমাক এনেকৈয়ে ৰাখি থাকিব এনেকুৱা কথা হ'ব নালাগে
বানপানী আহিলে ৰিলিফ কেইমুঠিমানে দিব লাগে কিন্তু বানপানী আহিলে মানুহটো মৰিব পাৰে তেতিয়া কি সেইটো কাৰণে এটা ৰুটমেপ থাকিব লাগে সেই সম্পৰ্কে এটা পৰিকল্পনা থাকিব লাগে সেই চৰকাৰখন সেইকাৰণে মানে প্ৰগতিবাদী চৰকাৰ নহয় সামন্তবাদী চৰকাৰ আৰু সেইকাৰণে আমি কওঁ যে তেওঁলোকে পুঁজিবাদৰ দ্বাৰা মানে পুষ্ট এটা সামন্তবাদৰ ভক্ত সেই চৰকাৰখনে আচলতে এনেকুৱা জনসমাজৰ হিতে কাম কৰিবলৈ নোৱাৰে সেইটোৱে প্ৰমাণ আৰু তেওঁলোকে কেৱল মানুহক ৰিলিফ দি পেলাই মানুহক শান্ত কৰি ৰখাটোৱেই তেওঁলোকৰ ধৰ্ম আমাক সস্তীয়া মানুহলৈ ৰূপান্তৰ কৰাটোৱেই তেওঁলোকৰ ধৰ্ম আমাক ডিছপ'জেবল মেনলৈ 5 বছৰ মূৰত ভোট দিবৰ কাৰণে আমি মহান হৈ যাওঁ আৰু 5 বছৰ ভোটটো শেষ হোৱাৰ পাছত আমি সদায় পেলাই দিয়া গিলাচৰ দৰে বিয়া সভাত ব্যৱহাৰ কৰে পেলাই দিয়া পাত্ৰৰ দৰে আমাক ব্যৱহাৰ কৰাটো তেওঁলোকৰ ধৰ্ম গতিকে এই চৰকাৰখনৰ প্ৰতি ধিক্কাৰ দিয়াৰ বাবে আমাৰ একো বক্তব্য নাই বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট দ্য অপিনিয়ন।